শংকৰদেৱ মাধৱদেৱ স্বৰ্গদেউ চাউলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ আদৰ্শক ধ্বংসৰ মাখলৈ ঠেলি দিয়া অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিজন গগৈ এতিয়া তিনিটা দলৰ প্ৰধান সেনাপতিৰ দায়িত্ব 2 নম্বৰ কিছুমান পাৰ্টিৰ হে বিৰাট ডাঙৰ সংগঠন আছে আদৰ্শবাদৰ কথা কৈ এতিয়া ৰাজনীতি নচলে সকলোবিলাক দায়িত্ব তুলি দিয়া হ'ল গৌৰৱ গগৈ কান্ধত এই সকলো দায়িত্ব লৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ ডুবাবনে উঠাব এই বিষয়ে বিস্ফোৰক মন্তব্য দাঙি ধৰে অখিল গগৈয়ে অভিমতৰ ভিডিঅ' মই লৈ আনিছো আপোনালোকৰ বাবে এজন অখিল গগৈ এই মন্তব্য আগবঢ়াই লগতে লুৰিণজ্যোতি গগৈ যি মন্তব্য সেই মন্তব্যই হতভম্ব হয় সকলো তেন্তে আহক সুৰাজ তেওঁলোকৰ লগতে বহুত কেইজন ব্যক্তি উপস্থিত আছিল অভিমতৰ অনুষ্ঠানত সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো প্ৰাক্তন সভাপতি জ্যেষ্ঠ নেতা ৰিপুন বৰা ডাঙৰীয়া মই বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ইয়াৰ বাহিৰেও আমাৰ লগত থাকিব আন দুগৰাকী ৰাজনীতিক ডিব্ৰুগড়ৰ পৰা থাকিব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ মই লুৰিণজ্যোতি গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো কাজিৰঙাৰ পৰা থাকিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মই অখিল গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু দুগৰাকী বিশ্লেষক থাকিব মননশীল লেখক বিশ্লেষক ময়ূৰ বৰা ডাঙৰীয়া আছে ষ্টুডিঅ'ত মই ময়ূৰ বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনগৰাকী হৈছে ডক্টৰ অখিল ৰঞ্জন দত্ত মই তেখেতকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰথমতে মই ৰিপুন বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছো অৱশেষত গৌৰৱ গগৈ কান্ধত গুৰু দায়িত্ব অৰ্পণ হ'ল কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত আহ্লাদিত আনন্দিত কিন্তু কালিৰ দিনটোত তেখেতক এই দায়িত্ব অৰ্পণ কৰাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছে যে গৌৰৱ গগৈ নিজেও ডুবিব আৰু কংগ্ৰেছকো ডুবাব আসলতে তেখেতে বাৰু বিৰোধী ৰাজনীতিৰ এটা পজিশ্যনত থকাৰ কাৰণে তেওঁ তেনেকৈ কোৱাটো স্বাভাৱিকো আপোনাৰ মতে সঁচাকৈ আগন্তুক ২৬ত গৌৰৱ গগৈ কংগ্ৰেছক বা বিৰোধী যিটো আপোনালোকৰ ৰাজনীতি আছিল চেদিলি বেদিলি হৈ যোৱাৰ যিটো ঐক্য আছিল সেইখিনি আকৌ একত্ৰিত কৰি সঁচাকৈ বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক নেতৃত্ব দিব পাৰিবনে এই ৮ মাহৰ সময়ত নিতুমণি এইটো এটা অতি প্ৰাসংগিক প্ৰশ্ন আপুনি সুধিছে আৰু কথাটো হয়ও প্ৰথম কথাটো মই আপোনাৰ প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কালি বক্তব্যটোৰ ওপৰত মই এটাই ক'ব খুজিছোঁ মই অকল মুখ্যমন্ত্ৰীয়ে নহয় মই লক্ষ্য কৰিছোঁ আজিৰ দিনটোতো বিজেপিৰ কেইবাগৰাকীও নেতাই মানে গৌৰৱ গগৈ সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে যে তেওঁ কংগ্ৰেছক ডুবাব এইটো লজ্জাজনক কথা হেন তেন বিভিন্ন মই খালি এটাই ক'ব খুজিছোঁ যে কংগ্ৰেছৰ ভাল বেয়া আমি কি কৰিছোঁ নকৰিছোঁ তাত তেওঁলোকৰ কিহৰ কাৰণে কনচাৰ্ণ তেওঁলোকতো বিজেপিৰ মানুহে তেওঁলোকে নিজৰ দলটো চাওক তেওঁলোকে যদি সঁচাকৈ আমাৰ গৌৰৱ গগৈ দিয়াৰ কাৰণে কংগ্ৰেছ আমাৰ ডুবিব কংগ্ৰেছ বেয়া হ'ব বা তেতিয়াহ'লেতো তেওঁলোক উৎফুল্লিত হ'ব লাগে তেওঁলোকে ভালহে পাব লাগে ইমান শংকা কিয় হৈছে তেওঁলোকৰ আমি এটা সম্পূৰ্ণ আমি সাপ নেউলৰ নিচিনা এটা পাৰ্টি তেওঁলোকৰ আমি সম্পূৰ্ণ বিৰোধী কুমেৰু সুমেৰু গতিকে আমাৰ পাৰ্টিক কিবা এটা বেয়া হৈছে আমাৰ পাৰ্টিৰ পৰা কিবা এটা নহ'ব এইটো লৈ তেওঁলোকৰ ইমান আশংকা কিয় গতিকে এই কথাটোৰ পৰাই আপুনি বুজি পাব যে তেওঁলোক কিমান শংকিত হৈছে গৌৰৱ গগৈক দিয়াৰ পিছত কাষলৈ আপুনি চাগে এখেতসকলৰ কথা মাজৰ পৰা শুনিছে সংযোগ স্থাপন নোহোৱাৰ কাৰণে আপুনি কিছু কথা নুশুনিলে মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ এতিয়া যে এই যে আপুনি ঐক্য হ'লে সম্ভৱ বুলি কৈছে মই আপোনাক সাধাৰণ কথা এটা কৈছোঁ এনেকুৱা বহুত সমষ্টি আছে মই ব্যক্তিগতভাৱে জানো মই হয় সমষ্টিবিলাকৰ মই কথা ক'বলৈ নেযাওঁ আপোনাৰ কথাও মই নাজানো লুৰিণজ্যোতি গগৈ দলৰ কথাও নাজানো কংগ্ৰেছৰ ইমান দীঘলীয়া ইতিহাস থকাৰ পাছতো ব্যাগুম নেতা থকাৰ পিছতো সেই সমষ্টিবিলাকত বুথ কমিটিবিলাক আজিৰ দিনত নাই বুথ পৰ্যায়ত বহুত শোচনীয় অৱস্থাত আছে বেলেগ কথা বাদেই দিয়ক ৫০,০০০ ভোটৰ ব্যৱধানত যোৱাবাৰ হাৰিছে এইবাৰ হয়তো তাৰ আশে পাশে থাকিব পাৰে বা তাতকৈ বেছিহে হ'ব পাৰে একতা হ'লেই ভোট দিবই বুলি আপোনালোকে কেনেকৈ ধৰি লৈছে মানে মইতো ২৪ ঘণ্টা মানুহৰ মাজত থাকো আৰু ২৪ ঘণ্টা মানুহৰ মাজত থাকি এটা বস্তু উপলব্ধি কৰিছো যে সৰ্বস্তৰৰ মানুহ এই বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট তো চৰকাৰী কৰ্মচাৰীটো অসন্তুষ্ট সকলোৱে জানে
মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিয়ে যে চৰকাৰী কৰ্মচাৰীয়ে আমাক ভোট নিদিয়ে ব্যৱসায়ীবিলাকৰ ওচৰলৈ যদি আপুনি যায় তেতিয়াহ'লে তেতিয়াও দেখিবলৈ পাব যে প্ৰত্যেকজন ব্যৱসায়ী তেওঁ যি ক্লাছৰ বিজনেছমেন নহওক লাগিলে কিয় প্ৰত্যেকজন ব্যৱসায়ী এতিয়া অসন্তুষ্ট কৰৰ সন্ত্ৰাস জিএছটিৰ সন্ত্ৰাস ফাইনৰ সন্ত্ৰাস সৰু সৰু যিবিলাক আমাৰ প্ৰফেচনেলছ আছে কোনোবাই ধৰক ইলেক্ট্ৰিক ৰিক্সা এখন চলাই খাইছে কোনোবাই আনকি ট্ৰেক্টৰ এখন চলাইও খাইছে এই যিবিলাক মানুহ আছে প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এই চৰকাৰখনে ইমান অত্যাচাৰ কৰিছে যে মানুহ কোনোপধ্যে এতিয়া এই চৰকাৰখনৰ পক্ষত নাই তো আপুনি যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে জনগোষ্ঠী হিচাপে যদি চায় অসমৰ আটাইতকৈ ডাঙৰ যিকেইটা জনগোষ্ঠী 6টা জনগোষ্ঠী তো তাই আপোম মৰাণ মটক কোচ ৰাজবংশী চাহ জনগোষ্ঠী আৰু চুতীয়া এই আটাইবিলাক এই মুহূৰ্তত আচলতে অসন্তুষ্ট কাৰণ তেওঁলোকে যিবিলাক কথা কৈছিলে তেওঁলোকে যিবিলাক দাবী উত্থাপন কৰিছিলে সেই এটাও দাবী তেওঁলোকে পূৰণ নকৰিলে বিজেপি চৰকাৰখন চলি আছে এই জাতি জনগোষ্ঠীবিলাকৰ কিছুমান সংগঠনৰ মাত্ৰ কিছুমান লিডাৰক মানে মেনেজ কৰি কিন্তু জনগণ সম্পূৰ্ণৰূপে অসন্তুষ্ট সেইকাৰণে মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ গেৰাণ্টি দি মানুহৰ মাজত মই 24 ঘণ্টা থাকো কাৰণে আনকি মহিলাসকল যিসকল মহিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় দি কিনি ললো বুলি ভাবিছে তো যিবিলাক মহিলাক 10,000 টকা দি ইলেকশ্যনৰ আগত কিনি ল'ম বুলি ভাবি আছে যিসকল মহিলাক দৰকাৰ হ'লে আৰু 25,000 টকা দিম বুলি ভাবি আছে সেইসকল মহিলাৰ ক্ষেত্ৰতো মই গেৰাণ্টি দি ক'ব পাৰোঁ যে তেওঁলোকে সঁচাসঁচি এটা পৰিৱৰ্তন বিচাৰে তেওঁলোকৰ জীৱন চলিব নোৱাৰা পৰিস্থিতি এটালৈ আহিছে আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যে কংগ্ৰেছে নিজকে সুসংগঠিত কৰা তো তাৰ পাছত আমি ষ্ট্ৰেটেজি নিৰূপণ কৰা যে বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে আমি ৰণ কৰিম দ্বিতীয়টো আৰু তৃতীয়টো যদি আমি ঐক্যবদ্ধ হ'ব পাৰোঁ সঁচাসঁচিকে যদি ঐক্যবদ্ধ হ'ব পাৰোঁ কিন্তু সেই ঐক্যবদ্ধ শব্দটো কওঁতে মই অকণমান এটা ডিফাৰ কৰি যাম মই শেষৰ পৰ্যায়ত ৰিপুণ বৰাদাৰ দুটামানে এটা কথা শুনিবলৈ পাইছিলোঁ একেবাৰে শেষৰ দুটামান বাক্য ৰিপুণ দাই কৈছে যে ঐক্যটো লাগে কিন্তু ঐক্য হ'লেও বিহালীৰ উদাহৰণটো দাঙি ধৰি তেখেতে কৈছে যে নহয় বিহালীত চিপিআই এমএলৰ কেণ্ডিডেট আমাৰ দাস ডাঙৰীয়া তেখেত মানে দুৰ্বল প্ৰাৰ্থী আছিলে আৰু তেখেতসকলে নতুনকৈ অনা প্ৰাৰ্থীজন সবল আছিল কিন্তু তাৰ ৰিজাল্টটো কি হ'ল তাৰ ফলাফলটো কি হ'ল এটা সিটত ভাল কৰিবলৈ গৈ 5টা সিট হেৰুৱালে কিন্তু ঐক্যবদ্ধকৈ যদি আমি ইলেকশ্যন খেলিলোহেঁতেন তেতিয়াহ'লে মোৰ গেৰাণ্টি আছিলে যে আমি মিনিমাম 3টা সিটত জিকিব পাৰিলোহেঁতেন যে 3টা সিটত আমি জিকিব পাৰিম সেই কথাটো আমি কংগ্ৰেছৰ লগত একেবাৰে মুকলিমূৰীয়াকৈ পাতিছিলোঁ আমি একদম মুকলিমূৰীয়াকৈ এতিয়াও তেখেতে কৈ আছে যে নহয় তো উইনেবিলিটিটো আমি চাব লাগিব জিকিব পাৰিবনে নাই এইটো চাব লাগিব মই যেটো বুজি পাইছিলো যে বিহালীত বিজেপিয়ে যিজন ক্যান্ডিডেট দিছিলে সেই ক্যান্ডিডেটজন একেবাৰে ক্যান্ডিডেট আছিল একদম কেঁচা মানে আনকি তেওঁ বক্তৃতাটাও ভালকে দিব নোৱাৰে মানুহক ভালকে মাতিবও নোৱাৰে নমস্কাৰ এটাও দিব নোৱাৰে কিন্তু সেই মানুহজনকো বিজেপিয়ে জিকাই নিলে আমাৰ কেৱল অনৈক্যৰ কাৰণে তো আপোনালোকে সকলোৱে খবৰ ৰাখিলে গম পাব যে বিজেপিৰ ক্যান্ডিডেটজন খুব বেয়া আছিল কিন্তু তাৰ পাছতো বিহালীত জিকাই নিলে আৰু বিহালীৰ গোটেই প্ৰভাৱটো আমাৰ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সমষ্টিতে পৰিলে তো গতিকে মই ভাবো যে এই প্ৰশ্নটো এনেকে ভাবি থাকিলে নহব যে উইনেবিলিটিৰ প্ৰশ্নটো 1 নম্বৰ এটো ট্ৰেডিশনালি ভাবি থাকিলে নহব 1 নম্বৰ 2 নম্বৰ কিছুমান পাৰ্টিৰহে বিৰাট ডাঙৰ সংগঠন আছে যে কিছুমান পাৰ্টি সৰু সৰু সংগঠন আছে সৰু পাৰ্টি গতিকে এওঁলোকক কম সিট দিব লাগিব এই বস্তুটোক মানে যুক্তিসংগত কৰিবৰ কাৰণে এতিয়াৰ পৰা যদি এটা নতুন এটা নেৰেটিভ খাৰা কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহলে আকৌ একেটাই ঘটনা ঘটিবগে সেইকাৰণে মই ভাবো যে এটো এটা অলপ প্ৰ্যাকটিক্যাল হ'ব লাগে মানে একটা বা ঐক্যৰ প্ৰশ্নটো অকল সংখ্যাৰ পিনৰ পৰা চালে নহব ইয়াক আমি কোৱালিটিৰ পিনৰ পৰা চাব লাগিব অকল কোৱান্টিটিৰ পিনৰ পৰা চালে নহব আৰু ইয়াৰ যেটো মেজিক্যাল যেটো ইনফ্লুয়েন্স সেই ইনফ্লুয়েন্সটো প্ৰকৃত অৰ্থত বুজি উঠিব লাগিব অকল যদি কোনোবাই অকল মেকানিষ্টিক্যালি চাই তেতিয়াহলে এই একতাটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিব
আপুনি আপুনি যেটো কথা কৈছে এফালৰ পৰা ঠিকই কৈছে কিন্তু আপুনি এটো নেভাবেনে যে যেটো এৰা ধৰাৰ মনোভাৱ বা যেটো একদম এই ঐক্যতাৰ খাতিৰত যেটো ত্যাগ সকলোৱে কৰিব লাগিব কংগ্ৰেছৰ কৰিব লাগিব অজাপয় কৰিব লাগিব আপুনিও কৰিব লাগিব সকলোৱে এৰা ধৰাটোৱে হ'ল একতা ঐক্যৰ বস্তুটোত এৰা ধৰাটোৱেটো প্ৰধান কিন্তু এৰা ধৰাৰ কাৰণে যদি আগতীয়াকে এটা নিজৰ নেৰেটিভ তৈয়াৰ কৰি লয় যে উইনিবিলিটিৰ নেৰেটিভ এটা তাৰপিছত আকৌ এটা যদি যে নহয় এই পাৰ্টিটো ডাঙৰ পাৰ্টিৰ এটা নেৰেটিভ এটা আগতীয়াকে যদি নিজে ঠিক কৰি লয় আৰু বাস্তৱিক পৰিচয়টোলৈ আমি নাযাওঁ জনতাৰ প্ৰকৃত মানে ইছ্যুজ বিলাকলৈ আমি যাবলৈ সক্ষম নহওঁ আৰু ইলেকশ্যনটো অকল টেকনিকেল কথা বুলি যদি আমি ভাবো যে এজন উইনেবল কেণ্ডিডেট এজন ধৰি আনিলে মানে ইলেকশ্যনত জিকিব পাৰে এনেকুৱা ধৰণৰ টেকনিকেল কথা বুলি ভাবো তেতিয়াহ'লে মই ভাবো যে 2026তো আমি আকৌ পৰাজিত হ'ম ঠিক আছে কিন্তু যদি 2026ত বিজেপিক পৰাভূত কৰাটো এটা মানে যদি এটুক এটা যদি আমি কি কয় এটো আপোনাক যদি আপোনাৰ আমাৰ আদৰ্শগত যদি প্ৰশ্ন বুলি ধৰো দেশ আৰু জাতিৰ জীৱন মৰণৰ প্ৰশ্ন বুলি ধৰো আৰু তাৰ কাৰণে প্ৰত্যেককে যদি ৰিয়েলিটিটো ফেচ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় একতা হ'ব আৰু আমাৰ কাৰণে অকণমান আমাৰ কাৰণে অলপ আখোজোৱা কথাবিলাক কাৰণ আমি বাৰম্বাৰ তো এই যেটো একতাৰ যেটো হেৰি তাৰ ধাক্কা খাই আহিছো প্ৰত্যেকবাৰে আমিয়ে কেৱল মানে আপুনি ত্যাগ কৰি আহিছো প্ৰত্যেকবাৰে আমি এৰি দিছো কিন্তু সৰ্বশেষত আমি তাৰ পৰা কোনো ধৰণৰ ফলাফল পোৱাগে নাই সেইকাৰণে মই আশা কৰিম যে ৰিয়েলিটিৰ যেটো কোৱালিটেটিভ ডেফিনেশ্যন কি কয় আপোনাৰ একতাৰ যেটো ইউনিটিৰ যেটো কোৱালিটেটিভ ডেফিনেশ্যন সেই কোৱালিটেটিভ ডেফিনেশ্যনৰ প্ৰতিও আমি সকলোৱে মন দিব লাগিব হয় তাৰিছো আকৌ এবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি বহু সময় মৌন হৈ আছে যিহেতু মই আপোনাৰ কাষলৈ গৈছো এতিয়া কথা হ'ল যে ৰিপুন বৰা ডাঙৰীয়াই কিছু সময় পূৰ্বে আৰম্ভণিতে কৈছিল যিবিলাক খোৱা কামোৰা আছিল সেইবিলাক নিঃশেষ হ'ব আৰু এখন মুখ লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ যেটো নেতৃত্ব বিজেপিত তেওঁ যে ধৰণে আধিপত্য অটুট ৰাখিছে তেনেকৈ কংগ্ৰেছত হয়তো ভূপেন বৰাৰ নেতৃত্বটোক বৰ মানি ল'ব পৰা নাছিল এই কাৰণে তেওঁ নিজে এগৰাকী পৰাজিত সৈনিক ৰকিবুল হুছেইন আছিল প্ৰদ্যুৎ বৰদলৈ আছিল গৌৰৱ গগৈটো আছিলেই দেৱব্ৰত শইকীয়া আছিল নিজে তেওঁ জিকি অহা মানুহ তাৰ বিপৰীতে ভূপেন বৰা পৰাজিত হোৱা মানুহ গতিকে তেওঁ হয়তো এমএলএ বিলাকো বৰ মানিব বিচৰা নাছিল এতিয়া কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত তাৰ বিপৰীত গৌৰৱ গগৈ 3বাৰৰ সাংসদ লোকসভাৰ বিৰোধী উপদলপতি তাতে তৰুণ গগৈ পুতেক আৰু যোৰহাটৰ পৰা তেওঁ জিকি এক প্ৰকাৰ নিজৰ শক্তিৰ প্ৰমাণ দি থৈছে আপোনালোকে এখন মুখ পাইছে চাবলৈ গ'লে হয়তো তেওঁই চাগে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীও হ'ব পাৰে যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে কংগ্ৰেছে কোৱা নাই এই যে নেতৃত্বক লৈ যিখিনি খোৱা কামোৱা লাগে কংগ্ৰেছৰ সেইখিনি নাইকিয়া হৈছে এটা কথা হ'ল আপোনালোকৰ সমিল মিলটো চাগে আৰু যিখিনি অখিল ৰঞ্জন দত্তই কৈছে তৃণমূলত বিজেপিৰ যেটো এটা আধিপত্য হেতুক আপোনালোকে নিঃশেষ কৰা পাৰিবনে এই 8 মাহত আপোনালোকে সেইখিনি আস্থা আদায় কৰিব তৃণমূল পৰ্যায়ৰ মানুহৰ যে বিজেপিক নিদি এইটো কাৰণতে কংগ্ৰেছ বিৰোধী শক্তিটোক দিব লাগে যে বিজেপিতকৈ আমি ভাল কৰিম সামগ্ৰিকভাৱে কংগ্ৰেছৰ যেটো চৰিত্ৰ আছিল 15 বছৰীয়া শাসনৰ সামগ্ৰিকভাৱে তেওঁলোকে সংশোধন কৰিছেনে নাই পৰিৱৰ্তন হৈছেনে নাই যেটো কাৰণে আপোনালোকে বিগ বাদাৰ হিচাপে কংগ্ৰেছৰ কথা ক'ব লাগিব কংগ্ৰেছৰ গৌৰৱ গগৈ নেতৃত্বত যদি চৰকাৰ হ'বলৈ যায় তেনেহ'লে আপোনালোকে সেই কথাখিনি ক'ব লাগিব আৰু সেইখিনি আজিৰ দিনত কংগ্ৰেছীয়ে দেখুৱাব পাৰিছেনে নাই অসমৰ মানুহৰ ওচৰত সেই আস্থাটো আৰু বিশ্বাসটো জয় কৰিব পৰাকৈ সেই তেনেধৰণৰ অৰ্থনৈতিক সপোন বা সামাজিক কাঠামো আছেনে সেয়া কেইবাটাও কথা আপুনি উল্লেখ কৰিছে প্ৰথমে মই এটা কথা খালি কৈ ল'ব খুজিছোঁ এটা আৰম্ভণিতে কোনে কৈছিলে নাজানো এটা কৈছিল যে 21ত ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ কাৰণেই মানে উজনি অসমৰ 18টা নে 17টা সিট হেৰুৱালে গতিকে সেইটোৰ কথাটো এইটোৱে যে সেই সম্পৰ্কত আমি যথেষ্ট আলোচনা বিলোচনা কৰিছিলোঁ আনকি ৰিপুন বৰা ডাঙৰীয়া জানে যে দিল্লীলৈ গ'লেও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত আমাৰ আলোচনা হৈছিল কিন্তু মূৰকত শেষ মুহূৰ্তত কি কথাৰ কাৰণে গোটেই কথাটো হৈ নুঠিল এই কথা সেইটো আমাৰো অবুজ হাতৰ গতিকে সেই বিষয়ত মানে দুখটো কেৱল মাত্ৰ আমাৰ এনেকুৱা ধৰণৰ দৃষ্টিভংগীটো মই ভাবোঁ যে শুদ্ধ আৰু সত্য নহয় দ্বিতীয় কথা যেটো আমাৰ ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰে কথা কৈছে এই কথাখিনি খুব গুৰুত্বপূৰ্ণ বিষয় কৈছে সংগঠন তৃণমূল পৰ্যায়লৈকে শক্তিশালী হ'ব লাগিব বুথ পৰ্যায়লৈকে তাৰ লগে লগে
মাইক্ৰ' মেনেজমেণ্টৰ কথাটো যিটো তৃণমূল পৰ্যায়ত জাতি জনগোষ্ঠী সকলোকে লৈ যুৱ মহিলা শক্তি গঠন কৰি তালৈকে সংগঠনবোৰ আগবঢ়াই লৈ যাব লাগিব। দ্বিতীয় কথাটো কৈছে যে মানুহৰ হৃদয়ত সাঁচ বহাব পৰা যিবোৰ মৌলিক বিষয় তৃণমূল পৰ্যায়ত সেই ইছ্যুবোৰে চুবগে লাগিব বা সেইখিনি ইছ্যু আমি লৈ যোৱাৰ আমাৰ কাৰণে এটা পলিচি বা এটা ষ্ট্ৰেটেজি এটা ৰণকৌশল এটা আমাৰ লাগিব। তাৰ লগত মই আৰু এটা কথা যোগ দিব খুজিছোঁ, সেইটো কথাটো হ'ল যে ঢৌত বা আৱেগৰ যিটো পৰিৱেশ ঢৌ এটা সৃষ্টি কৰিব পাৰি, যিবোৰ ইতিমধ্যে আপোনালোকে বিভিন্ন বিশ্লেষণ কৰিছে, যিবোৰ তেওঁলোকে দিব পৰা নাই, যিবোৰ তেওঁলোকে সাধাৰণ জনগণৰ যিটো আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, বিভিন্ন বিশ্লেষণ কৰিছে, মই সেই সম্পৰ্কত ক'ম। তাৰ লগত এই যে একতা যেতিয়া আহিব তেতিয়া এটা ঢৌ সৃষ্টি হ'ব। ঢৌৱেও কিন্তু কিছু আমাৰ সহযোগিতাত 4-5ৰ পৰা 7% ভোট বঢ়াই দিয়ে। গতিকে এই তিনিটা মূল বিষয়, এই তিনিটা বিষয়ত আমি কেনেকৈ আগবঢ়াওঁ চাওক। সংগঠনটো অহা 10 মাহত যদি ক'ৰবাত খুব দুৰ্বল হৈ আছে আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। কোনোবা এটা ৰাজনৈতিক দলে 3টা দলে সন্মিলিতভাৱে সংগঠনো কৰিব লাগিব, লগে লগে এটা ঢৌ লাগিব আৰু ইছ্যুবোৰো পেনিট্ৰেট কৰিব লাগিব। গতিকে এতিয়া যোৱা 5 বছৰে যিহেতু এই প্ৰফেচনেল ষ্ট্ৰেটেজিটো লৈ আমি সকলোৱে হয়তো কৰিব পৰা নাই, কাৰণ বিজেপিয়ে যি ধৰণে সাংগঠনিক সম্প্ৰসাৰণ কৰে, যিমান প্ৰফেচনেল এপ্ৰ'চ থাকে, সেই ধৰণৰ কাম কৰিবলৈ 2-3 বছৰ এটা ডেফিনেটলি লাগে। এতিয়া আমাৰ হাতত 8 মাহ বা 10 মাহে আছে। গতিকে মই ভাবোঁ যে সংগঠনটো আমি সামূহিকভাৱে কংগ্ৰেছ দলৰ আন আমাৰ মিত্ৰতাত থকা আন দলবোৰ সকলোৱে মিলি কৰিব লাগিব। বিশেষকৈ আৰু এটা কথা কৈছে যে হিতাধিকাৰী তেওঁলোকৰ আঁচনিবোৰ অভাৰকাম কৰিবলৈ 2টা ষ্ট্ৰেটেজি আছে। এটা প্ৰতিযোগিতা কৰি আগবাঢ়িব বঢ়াৰ কথাও কৈছে। মই ভাবোঁ যে অকল প্ৰতিযোগিতা কৰি আগবঢ়াতকৈ আশাৰ বতৰা এটাও দিব লাগিব, য'ত উৎপাদনশীলতা থাকিব, এনেকুৱা ধৰণৰ কিছুমান কথা ক'ব লাগিব। গতিকে ভাৰসাম্যতাটো লাগিব। বিজেপিৰ পৰিকল্পনা হিতাধিকাৰী আঁচনিবোৰৰ লগত প্ৰতিযোগিতা কৰা পৰিৱেশটো লগত আমি নতুন কিছু কথা এনেকুৱা ক'ব লাগিব, তাৰমানে বিকল্প পথৰ সন্ধান দিব লাগিব, য'ত উৎপাদনশীলতা, য'ত ভৱিষ্যতৰ অৰ্থনীতিৰ কথা জড়িত হৈ আছে। তাৰ লগে লগে হিতাধিকাৰী আঁচনিত যিবোৰ বিষয় উল্লেখ কৰিছে তাত বহুত মানে ফাঁক আছে। তেওঁলোকৰ হিচাপ মতে তেওঁলোকে বস্তুবোৰ দিব পৰা নাই। অমৃত বৃক্ষ, অমৃত কলহ এইবোৰ তেওঁলোকে হিচাপ মতে দিব পৰা নাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰেহাই দিম বুলি কৈছিলে, সকলোকে দিম বুলি কৈছিলে, সেইটোও নাই পৰা। লাখপতি বাইদেউ দিব পৰা নাই, ঝুমুৰৰ পইচাও দিব পৰা নাই, অৰুণোদয়ো সকলোকে দিব পৰা নাই। চৰকাৰী ঘৰ দিয়াৰ কাৰণে জিঅ' টেগ কৰিছে, সেইটোও দিব নোৱাৰে। ঠিকাদাৰসকলেও বিল পাবলৈ আছে, মূল্য বৃদ্ধিও হৈছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা, তাৰ লগে লগে অৰ্থনৈতিকভাৱেও চৰকাৰখন জৰ্জৰিত। এতিয়া যদি এই 10 মাহত তেওঁলোকে সাংঘাতিকো যদি ভাবে যে হিতাধিকাৰী দি ভোট ল'ব, সেইটো মই ভাবোঁ যে সম্ভৱ নহয়। সেইকাৰণে যিবোৰ ফাঁক আছে, যিবোৰ স্ক'প আছে, তাত আমি হেমাৰ কৰিবলৈ হিট কৰিব লাগিব। তাৰ কাৰণে পৰিকল্পনা ষ্ট্ৰেটেজি বনাব লাগিব। কাৰণ এটা কথা জানিব যে পঞ্চায়ত নিৰ্বাচনত যেতিয়া ভোটাৰ তালিকাত তেওঁলোকে প্ৰিণ্টেড দিব লাগে, অফিচাৰবোৰে কৈছে যে আমাৰ ওচৰত টকা নাই কাৰণে প্ৰিণ্টেড ভোটাৰ তালিকা আপোনালোকক দিব নোৱাৰোঁ। তাৰমানে অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা চাই লওক। ঝুমুৰ গাবলৈ যোৱা মানুহক 25,000 দিম বুলি কৈছে, আজিলৈকে দিব পৰা নাই। তাৰমানে অৰ্থনৈতিক অৱস্থাটো চাওক। গতিকে আমি এই সকলো পৰিৱেশ পৰিস্থিতি চাই আমি আগবাঢ়িব লাগিব। কাৰণ ৰিপুণ বৰা ডাঙৰীয়াই এটা কথা কৈছে যে উপ নিৰ্বাচনৰ যিটো কথা, তাত চক এটা কথা মনত ৰাখিব, মিত্ৰতা যেতিয়া থাকিব মানুহৰ মাজত আশাৰ পৰিৱেশ থাকিব, এটা ঢৌ সৃষ্টি হ'ব। সেই ঢৌৱেও 7%লৈকে, মেক্সিমাম 7%লৈকে কেতিয়াবা মিট আপ কৰে, তাৰলৈকে ভোট বৃদ্ধি কৰে। এইটো কথা আপুনি জানে, আপুনি ভালকৈ ৰাজনীতি জানে, আপুনি যথেষ্ট অভিজ্ঞ মানুহ। গতিকে মিত্ৰতা যেতিয়া নাহে, যেতিয়া নাথাকিব, নিৰাশাৰ পৰিৱেশে মানুহক ক্ৰিয়া কৰে। -7% হোৱা মানে ডাবল হ'ব, 14% বাঢ়িলে। তাৰমানে সেই ধৰণে চামুগুৰিৰ কথা যেতিয়া আপুনি কৈছে, যেতিয়া আপুনি বঙাইগাঁৱৰ কথা কৈছে, এই মিত্ৰতা নোহোৱা, আমাৰ সকলোৰে মাজত সংঘাত, সকলোৰে অহংকাৰ, সকলোৰে যিটো ইগ', এইটোৱে কমন মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে, হিট কৰিছে। মনত ৰাখিব, বিজেপিয়ে এজিপিৰ লগত যেতিয়া মিত্ৰতা কৰে, চিমেণ্টেড মিত্ৰতা। বিজেপিৰ যদি ক'ৰবাত কম সংগঠনো আছে, মানে এজিপিৰ যদি ক'ৰবাত কম সংগঠন আছে, বিজেপিৰ ভোটবোৰ তালৈকে ট্ৰেন্সফাৰ হয়। কিন্তু আমাৰ দেখিবলৈ পোৱা যায় যে সেই কথাটো হৈ নুঠে। সেইকাৰণে চিমেণ্টেড যিটো মিত্ৰতা, এইটোৰ প্ৰয়োজনীয়তা আছে। ভোট ট্ৰেন্সফাৰ হ'ব লাগিব। সংগঠন আপুনি বিজেপিৰ দৰে সংগঠন অহা 10 মাহ বা 11 মাহত কৰিব নোৱাৰে। তাৰ কাৰণে সকলো ৰাজনৈতিক দলৰ সংগঠন হ'ব লাগিব, সকলো একেলগে কৰিব লাগিব, আৱেগ সৃষ্টি কৰিব লাগিব, ইছ্যুবোৰ মানুহৰ মাজলৈ লৈ যাব লাগিব। এই কথাকেইটা আমি সকলোৱে বাস্তৱসন্মতভাৱে উপলব্ধি কৰিব লাগিব। মই লুৰিণজ্যোতি গগৈক ধন্যবাদ জনাইছোঁ। কৰ্মীতা শেষৰ ফাললৈ আহিছোঁ। আপুনি যিকেইটা কথা কৈছিল, মই তাত এটা যোগ দিব বিচাৰিছোঁ। এতিয়া ধৰক ব্ৰিগবাদাৰ হিচাপে কংগ্ৰেছে এইটো সন্মুখত থাকিব। এটা পৰ্যায় কংগ্ৰেছ এতিয়া আশাত বন্দী হৈছে, গৌৰৱ গগৈ ফেজটো, মানে এজন লিডাৰ পাইছে।
হিমন্ত বিশ্বৰ অব্লিক যদি তুলনা কৰিবলগীয়া হয় তেতিয়াহ'লে হিমন্ত বিশ্বৰ বিৰুদ্ধে কংগ্ৰেছে ক'বলৈ এসোপামান আছে যিটো বস্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত হয়তো নোলাব নাই এতিয়ালৈকে ক'ব পৰা নাই ভূপেন বৰাকো ক'ব পাৰিলেহেঁতেন ৰিপুণ বৰাকো ক'ব পাৰিলেহেঁতেন প্ৰদ্যুৎ বৰদলৈকো ক'ব পাৰিলেহেঁতেন দেৱব্ৰত শইকীয়াকো ক'ব পাৰিলেহেঁতেন যিটো কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত এতিয়া বিজেপিয়ে হয়তো ক'বলৈ অকণমান দিগদাৰ আছে তাৰ মাজতো পাকিস্তানৰ ইছ্যুটো খাৰা কৰি চেষ্টা কৰিও হয়তো হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল গৌৰৱ গগৈক এই সময়ত সভাপতি পাতিব গতিকে তাৰ আগতে তেখেতে পানী ঘোলা কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁৰ হাতত যদি তথ্য আছে আমি 10 ছেপ্টেম্বৰত গম পাম সবিশেষ কি অসমৰ মানুহে জানিব সেইটোলৈ আমি অপেক্ষা কৰিছোঁ তাৰ বাদে কংগ্ৰেছে আপুনি কি বুলি ভাবে যে গৌৰৱ গগৈ ফেজ হ'ল একত্ৰীকৰণ হ'ল এইবোৰ ঠিকে আছে আপুনি যিকেইটা কৈছে তাত ওলোটা কথা এটা মই কৈছোঁ যে কংগ্ৰেছৰ দিনত যিখিনি গড় হত্যা হৈছিল কংগ্ৰেছৰ দিনত যিখিনি চাকৰি নিলাম বিক্ৰী হৈছিল যিবিলাক ভ্ৰষ্টাচাৰ হৈছিল সেইবিলাকতো বিজেপিয়ে এৰি দিয়া নাই এতিয়াওতো কৈ ফুৰিছে সেইবিলাক ইছ্যুটো আছে সামগ্ৰিকভাৱে সেইখিনিতো সংশোধন হ'ব লাগিব মানুহৰতো সেই বিশ্বাস আৰু আস্থাটো আহিব লাগিব ৰাকেশ পালৰ দিনত APSC যিটো জঘন্য পৰিৱেশ সেইবিলাকতো অসমৰ মানুহে পাহৰে নাই ৰিপুণ বৰা ডাঙৰীয়া বেয়া পাব নালাগে ইয়াত তেখেত আছে মই তেখেতৰ সন্মুখতে এই কথাটো কৈছোঁ এই যিটো চাৰিত্ৰিক বৈশিষ্ট্যৰ যিটো চেঞ্জ পৰিৱৰ্তন সেইখিনি অসমৰ মানুহৰ আস্থা আৰু বিশ্বাসটো আহিব লাগিব যে কংগ্ৰেছক আমি এই কাৰণে চৰকাৰত বহুৱাম গৌৰৱ গগৈ এই কাৰণে মুখ্যমন্ত্ৰী হ'ব সেই পৰ্যায়টো আহিছে জানো নহয় আপুনি যদি এই কথাবিলাক আপুনি দীৰ্ঘকালীনভাৱে ভাৰতীয় ৰাজনীতিত লক্ষ্য কৰে যে ইমাৰ্জেঞ্চিৰ পাছততো ইন্দিৰা গান্ধী আহিছিল অসম আন্দোলনৰ পাছত AGP দলে দুবাৰকে চৰকাৰ গঠন কৰিলে তাৰ পাছতো কংগ্ৰেছ ঘূৰি আহিছিল গতিকে এইবিলাক খুব সাময়িক এই যিবিলাক নেৰেটিভছ হয় আনকি দুৰ্নীতিৰ ইস্যুটো এইটো মানে এনেকুৱা ধৰণৰ যে এইটো কংগ্ৰেছেই কৰিছে কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে এনেকুৱা ধৰণৰ নহয় আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰৰ দিনত যিবিলাক ঘটনা ঘটি আছে এইবিলাকতো জনস্বাৰ্থৰ পক্ষে যোৱা নাই নহয় জানো গতিকে এতিয়া কথাটো প্ৰশ্নটো আহিল যে এই যিটো নিৰ্বাচন হ'ব 2026 চনত এই নিৰ্বাচনটোৰ ফলাফল নিৰ্ণয়ত কি ধৰণৰ কাৰক থাকিব পাৰে নিৰ্বাচনী গোটেই ব্যৱস্থাৰ এগৰাকী পৰ্যবেক্ষক কিছু পৰিমাণে বিশ্লেষক হিচাপে মই মাত্ৰ কেইটামান কথা ক'ব বিচাৰোঁ যে এটাটো মই তৃণমূলৰ কথাটো ক'লোঁ সাংগঠনিকভাৱে যে শক্তিশালী নহ'লে খুব জটিল হ'ব দ্বিতীয় কথাটো মানুহৰ পাৰচেপশ্যন থাকে এই কথাটো কিন্তু কংগ্ৰেছ দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এই কথাটো বুজিব লাগে যে মিত্ৰতা যদি হয় এই মিত্ৰতা স্থায়ী হ'বনে নহয় মানুহৰ পাৰচেপশ্যন আছে ধৰক আজি নিৰ্বাচনী বাধ্যবাধকতাৰ পৰিপ্ৰেক্ষিতত এই তিনিটা দলৰ মাজত নিৰ্বাচনী মিত্ৰতা হ'ল আৰু তেওঁলোক জয়ী হৈ আহিল এই মিত্ৰতা স্থায়ী হ'বনে নহয় যিটো জনতা পাৰ্টি চৰকাৰৰ দিনত হৈছে ভৱিষ্যত পৰৱৰ্তী সময়ত এটা অসমৰ ক্ষেত্ৰত বিজেপিৰ যিটো মিত্ৰতা সেইটো বিশ্বাস আছে মানুহৰ এই কথাটো মই ক'ব বিচাৰিছোঁ এই যিটো পাৰচেপশ্যন এই পাৰচেপশ্যন বা এইটো জনসাধাৰণৰ মাজত ভাৱমূৰ্তি নিৰ্ণয়ৰ বেলিকা এই গোটেইকেইটা দলে কিন্তু খুব যত্ন কৰিব লাগিব তাৰ মানে মই যিটো কথা ক'ব বিচাৰিছোঁ যে বাৰ্গেনিং যদি পাব্লিক স্পেচত হয় টিভি ষ্টুডিঅ'ত যদি বাৰ্গেনিং হয় বা ৰিজৰ্টত যদি বাৰ্গেনিং হয় আৰু যদি এনেকুৱা ধৰণৰ হৈ থাকে তেতিয়া মানুহৰ যিটো পাৰচেপশ্যন সাধাৰণ মানুহৰ যিটো পাৰচেপশ্যন কাৰণ এই স্থিৰতাৰ প্ৰশ্নটো ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে পলিটিকেল ষ্টেবিলিটি নহ'লে অৰ্থনৈতিক উন্নয়ন নহয় এইটো কিন্তু মানুহৰ মগজুত সোমাই গৈছে গতিকে বিৰোধী দলবিলাক এইটো ইয়াতেই হওক বা আপোনাৰ হেৰি পৰ্যায়ত হওক 2 নম্বৰ কথাটো লিডাৰশ্বিপৰ কথাটো আপুনি যদি সাকসেসিভ যদি যিবিলাক সাৰ্ভেজ হয় সেই যিবিলাক সমীক্ষা চলায় সেই সমীক্ষাবিলাকত যদিও সেই কথাটো 100% শুদ্ধ নহয় তাত কিন্তু সমীক্ষাবিলাকত এই লিডাৰশ্বিপ সম্পৰ্কে মানুহৰ যিটো পাৰচেপশ্যন মানুহৰ যিটো ধাৰণা সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত এটা সুবিধা আহিল বা সামগ্ৰিকভাৱে বিৰোধী হেৰিয়ৰ ক্ষেত্ৰত সুবিধা আহিল যে এতিয়া যিটো হ'ব সাৰ্ভে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ এই যে হ'ব এইটো মানে এটা কি বুলি কওঁ মুখামুখি ধৰণৰ এটা হেৰি হ'ব সেইটো তেওঁলোকৰ কাৰণে এটা এডভান্টেজ এই যিটো এডভান্টেজ হৈছে সেইটো কি পৰ্যায়লৈ লৈ যাব পাৰিব মই সেই কথাটো গুৰুত্বপূৰ্ণ আৰু শেষত মই যিটো কথা ক'ম যিটো কথাৰে মই আৰম্ভ কৰিছিলোঁ এই যিটো এতিয়া বাৰ্গেনিং বা যিটো ধৰণৰ কথা চলি আছে সেইটো তেতিয়া কমিব যেতিয়া সকলোকেইটা দল তৃণমূল পৰ্যায়লৈ যাব আৰু নিজেই অনুধাৱন কৰিব পাৰিব তেওঁলোক কিমান পৰ্যায়লৈকে গৈছে সেইটো নকৰি যদি এনেকুৱা ধৰণৰ বিতৰ্ক হৈ থাকে মই এইটো আটাইতকৈ সুবিধা গ্ৰহণ কৰিব এই শাসনাধিষ্ঠ দলটোৱে মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ সময় মোৰ শেষ হৈছে
ৰিপুণ বৰা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া গৌৰৱ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই তিনিওজনকে ধন্যবাদ জনাইছোঁ আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত আমি প্ৰথমটো অভিমত অনুষ্ঠান কৰিছোঁ আৰু এই অভিমত অনুষ্ঠানতে আপোনালোক তিনিওজনকে অতিথি কৰিছোঁ ৰিপুণ বৰা ডাঙৰীয়া গৌৰৱ গগৈ মোটামুটি এতিয়া খুব ঘনিষ্ঠভাৱে আপুনি কিছু স্থিতি লৈ আছে বিশেষকৈ শেহতীয়া পাকিস্তান ইছ্যুটোত আপোনাৰ বক্তব্যই আজি ভূপেন বৰাই কৈছে ৰিপুণ বৰাৰ বক্তব্যই আমাৰ কংগ্ৰেছ দলৰ বক্তব্য আৰু তাতকৈ আমাৰ ক'বলগীয়া একো নাই অৰ্থাৎ আপুনি সেই পৰ্যায়ত এতিয়াও কংগ্ৰেছৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তি আৰু তাৰ বাহিৰে দুটা আঞ্চলিক দলৰ দুয়োগৰাকী সভাপতিয়ে যিখিনি কথা কৈছে অখিলৰঞ্জন দত্ত আৰু ময়ূৰ বৰাৰ কথাখিনিক যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে হয়তো আপোনালোকৰে ভাল বা অসমৰ বিৰোধী ৰাজনীতিৰ কাৰণে ভাল চৰকাৰ কৰিব নোৱাৰিলেও অত্যন্ত শক্তিশালী এটা বিৰোধী অসমৰ মানুহে বিচাৰে প্ৰত্যেকবাৰেই বিচাৰে সেয়া কংগ্ৰেছেই হওক সেয়া বিজেপিয়েই হওক আমি ভাবোঁ যে আপোনালোকে আগন্তুক দিনত তেনেকুৱা এটা পদক্ষেপ লওক আদৰ্শৰ ৰাজনীতিৰ কেতিয়াবাই জৱনিকা পৰিছে আদৰ্শবাদৰ কথা কৈ এতিয়া ৰাজনীতি নচলে কিন্তু আমি সেই প্ৰক্ৰিয়াক আমি কেতিয়াও হাত উজান দিব নোৱাৰোঁ ক'ৰবাত নহয় ক'ৰবাত মূল্যবোধ ক'ৰবাত নহয় ক'ৰবাত সেই নৈতিকতা থাকিবই লাগিব ৰাজনীতি কৰা মানুহৰ গাতো বাকী বিচাৰ অসমৰ মানুহে কৰিব আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই